নমস্কাৰ সকলোকে মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। যোৰহাটত তপন গগৈ নে গৌৰৱ গগৈ, কোন জিকিব কোন হাৰিব, আপোনালোকৰ মন্তব্য কি? যোৰহাটত নৱপ্ৰজন্মৰ ভোটাৰেনো কি কয়? তেওঁলোকে বিজেপিক মানে তপন গগৈক কৈছে নিমাতী কন্যা। তপন গগৈ হেনো ৰেষ্ট ল'ব দিছে। তপন গগৈ অলপ ৰেষ্ট লওক, তেওঁ কষ্ট বহুত কৰিলে এইকেইদিনত আৰু এতিয়া ৰেষ্ট ল'ব লাগে, ৰেষ্ট লোৱাৰ সময়। আৰু বিজেপি চৰকাৰখনে কি কৰিলে? তেওঁলোকে ইলেকশ্যনৰ আগত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে বছৰত 1 লাখ নিবনুৱাক চাকৰি দিব, 1 লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজি মুখ্যমন্ত্ৰীয়ে কালচোৱাত মাত্ৰ 97,000হে চাকৰি দিলে, মাত্ৰ 97,000 চাকৰি পালে। 1 লাখৰ ঘৰ এতিয়ালৈকে অতিক্ৰম কৰা নাই আৰু বা কি কৰিব? গতিকে তেওঁলোকৰ যি সেই প্ৰতিশ্ৰুতি আমি নিবনুৱা হিচাপে, আমি নৱপ্ৰজন্মৰ ভোটাৰ হিচাপে, আমি যুৱক হিচাপে এই কথাখিনি আমি সহজভাৱে মানি ল'ব বিচৰা নাই। সেয়েহে ভাবোঁ যে যিজন ব্যক্তি সাংসদত গৈ কণ্ঠ দান কৰিব, তেওঁ কণ্ঠস্বৰে উচ্চস্বৰে তেওঁ কথা ক'ব পাৰিব, আমাৰ দাবীসমূহ তেওঁলোকে স্পষ্টকৈ ক'ব পাৰিব সংসদত। আমি কি বিচাৰোঁ, আমাক চাকৰি লাগে নে নালাগে, আমাৰ যিবিলাক সমস্যা আছে সেই সমস্যাবোৰ যাতে তেওঁলোকে দাবী কৰি ক'ব পাৰে, সেইজন ব্যক্তিক আমি বিচাৰোঁ, সেইজন সংসদ হোৱাটো বিচাৰোঁ। গতিকে তপন গগৈ অলপ ৰেষ্ট লওক। এইখিনি কৈছে, নৱপ্ৰজন্মৰ আৰু বহুত কথা কৈছে। গতিকে আপোনালোকে শুনিলে ভাল পাব বা আচৰিত হ'ব। গতিকে মই কি ক'ম আপোনালোকে নিজে শুনক। এইখিনিতে এটা কথা কওঁ, যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই কৰি দিয়ক। তেনেহ'লে শুনক নৱপ্ৰজন্মৰ ভোটাৰেনো কি ক'লে তপন গগৈ বনাম গৌৰৱ গগৈ। ইয়ং ভোটাৰো আছে। ইয়াতে আমাৰ লগত আছে এজন নিউট্ৰেল ভোটাৰ। তেওঁকে সুধিব বিচাৰোঁ যে নিবনুৱা সমস্যাৰ সমাধান হৈছেনে? যোৰহাটৰ আন্তঃগাঁথনি ডেভেলপ হৈছেনে? প্ৰথম কথা, ইতিমধ্যে অসম চৰকাৰে 97,000 চাকৰিৰ নিযুক্তি প্ৰদান কৰিছে। এই ক্ষেত্ৰত আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে নিৰ্বাচনৰ পূৰ্বে যে তেখেতসকলে বছৰি 1 লাখকৈ চাকৰি নিযুক্তি দিব। কিন্তু বৰ্তমান সময়লৈকে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে 2 বছৰৰ অধিক কাল তেওঁলোকে সমাপ্ত কৰিলে। কিন্তু 2 বছৰতহে তেওঁলোকে 97,000 প্ৰাৰ্থীক চাকৰি দিবলৈ সক্ষম হৈছে। কিন্তু এতিয়াও তেওঁলোকে 1 লাখৰ ঘৰে অতিক্ৰম কৰিব পৰা নাই। বছৰি 1 লাখৰ চাকৰিৰ যিটো তেওঁলোকৰ প্ৰতিশ্ৰুতিটো তেওঁলোকে পালন কৰিব পৰা নাই। আৰু তাৰ পৰিৱৰ্তে আমি দেখি আছোঁ যে বছৰি আমাৰ অসমত কিমান নিবনুৱা সমস্যা কেনেধৰণে জৰ্জৰিত হৈ আছে। প্ৰত্যেক বছৰতে শিক্ষিত নিবনুৱাৰ সংখ্যা বাঢ়িয়ে আছে। কলেজ মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকল ওলাই আছে, কিন্তু তেখেতসকলে চাকৰিৰ অভাৱত ভুগিব লগা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। এই কথা আমি এজন যুৱক হিচাপে বা যুৱ ভোটাৰ হিচাপে আমি এই কথা লক্ষ্য কৰিছোঁ। বিজেপি দলে কৈছে যে আন্তঃগাঁথনি কিছু ডেভেলপ হৈছে। তুমি ক'লা যে নিবনুৱা সমস্যাটো সমাধান হোৱা নাই। আন্তঃগাঁথনিৰ ক্ষেত্ৰত কি কোৱা? আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি দেখিছোঁ যে যোৰহাট চহৰখনৰ ভিতৰত কিছু ডেভেলপ হৈছে। যে আমি দেখা পাইছোঁ যে যোৰহাট চহৰৰ ভিতৰত নৱালীৰ যিখন ফ্লাইঅভাৰ সেইখন সমাপ্ত হৈছে। কিন্তু বৰ্তমান সময়তো আমি আন্তঃগাঁথনিৰ ক্ষেত্ৰলৈ যদি চাওঁ, বৰ্তমান সময়ত আমি 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো যিটো যোৰহাট জিলাত এটা বৃহৎ অংশ, যোৰহাট জিলাৰ আপোনাৰ কেন্দুগুৰি বাইপাছৰ পৰা সম্পূৰ্ণ জাজি দলঙলৈকে যি চোৱা ৰাস্তা, বা যোৰহাট লোকসভা সমষ্টি কেন্দ্ৰিকভাৱে যদি আমি চাওঁ, শিৱসাগৰ জিলাৰ মাজেদি পাৰ হৈ যোৱা 37 নম্বৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ কিন্তু বৰ্তমান শোচনীয় অৱস্থা। আজি 4-5 বছৰে তেখেতসকলে কাম সমাপ্ত কৰিব বিচাৰিও কিন্তু সমাপ্ত কৰিব নোৱাৰিলে। এটাৰ পাছত আনটা কোম্পানী, আজিলৈকে 4টা কোম্পানী ঠিকাদাৰী কোম্পানী আহিলে আৰু তেওঁলোক পুনৰ যাবলগীয়া হ'ল। কি কাৰণে এনেধৰণৰ ঘটনা সংঘটিত হৈছে আমি নাজানো। কিন্তু আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি দেখিছোঁ যে চহৰখনৰ মাজমজিয়াত কিছু হৈছে, কিন্তু গাঁও অঞ্চলসমূহলৈ যদি আপুনি যায়, আজি যদি টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত যদি আপুনি গাঁওসমূহ চায়, কাকজান যদি আৰন্ধৰা গাঁৱৰ যিটো ৰাস্তা, যিটো আপুনি নকছাৰীলৈকে সংযোজিত যিটো ৰাস্তা, কাকজান দেৱান গাঁৱৰ যিটো ৰাস্তা, কাকজান কমাৰখাটলৰ যিটো ৰাস্তা, কাকজান পাৰ হৈ দুলীয়া গাঁৱৰ যিটো ৰাস্তা, সেই ৰাস্তাসমূহ কিন্তু বৰ্তমান সময়তো উন্নতি হোৱা নাই। অ'কে, নীৰৱ ভাৰ্চেছ সৰব, তপন গগৈ ভাৰ্চেছ গৌৰৱ গগৈ, কোন জিকিব? বৰ্তমান সময়ত একেবাৰে স্পষ্টকৈ কৈ দিয়াটো খুবেই কঠিন। এখন খুবেই সবল শক্তিশালী যুঁজ হ'ব। কিন্তু আমি দেখিছোঁ যে ইতিমধ্যে বিজেপি দলৰ তৰফৰ পৰা বক্তাসকলে কৈছে যে তপন গগৈ ডাঙৰীয়া নীৰৱ, কিন্তু তেখেতসকলে কাম কৰিছে। কিন্তু এনেধৰণৰ কথাও নহয়। কিন্তু শেহতীয়া যদি কিছু প্ৰতিবেদন চোৱা যায়, সংসদৰ যে কিছুমান যদি প্ৰতিবেদন চোৱা যায়, তেতিয়া দেখা পোৱা যায় তপন গগৈ ডাঙৰীয়া কিন্তু যিটো উপস্থিতিৰ হাৰ, যিটো সংসদৰ মানে সাংসদসকলৰ উপস্থিতিৰ যিটো হাৰ, সেই হাৰতকৈ কিন্তু শতকৰা হাৰতকৈ কিন্তু তপন গগৈ ডাঙৰীয়াৰ উপস্থিতিৰ হাৰটো কিন্তু যথেষ্ট কম। গতিকে এই ক্ষেত্ৰত আমি কিন্তু যোৰহাট সমষ্টিৰ এগৰাকী
ভোটাৰ হিচাপে আমি বিচাৰোঁ যে এজন শক্তিশালী কণ্ঠ আমাৰ যিসমূহ দাবী, আমাৰ জাতীয় জীৱনৰ যিসমূহ প্ৰশ্ন, যেনেধৰণে ধৰি লওক আমাৰ নদীবান্ধৰ যিটো সমস্যা, এই নদীবান্ধৰ বিষয়টোত বিজেপি দলৰ পূৰ্বৰ স্থিতি তেওঁলোকৰ সেই সময়ৰ বিজেপিৰ সভাপতি ৰাজনাথ সিঙে নামনি সোৱণশিৰি নদীৰ বুকুত আহি তেওঁলোকে প্ৰতিবাদ কৰিছিলে আৰু বৃহৎ নদীবান্ধ হ'বলৈ নিদিয়ে বুলি উল্লেখ কৰিছিলে। কিন্তু তাৰ পাছত তেওঁলোকে ওলোটাখৰ মাৰিলে। বৰ্তমান সময়ত তেখেতসকলে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচনৰ কথা কৈছে ঠিকেই, কিন্তু লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলেই অসমীয়াৰ স্বাৰ্থ জানো সুৰক্ষিত হ'ব? অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ নাগৰিকত্ব সংশোধনী আইনৰ দৰে আইন কিন্তু বাতিল কৰিবই লাগিব। আৰু তাৰ সমান্তৰালভাৱে আৰু এটা কথা ক'ব লাগিব, যিটো 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো প্ৰসংগ, এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত কিন্তু বৰ্তমান সময়তো বিজেপি চৰকাৰখনে কেৱল টোপ দি আহিছে। আমি দেখা পাইছোঁ 2014 চনৰ নিৰ্বাচনত টোপ দিলে, তাৰপাছত 2016 চনৰ বিধানসভা নিৰ্বাচনত টোপ দিলে, তাৰপাছত 2021 চনৰ বিধানসভা নিৰ্বাচনত টোপ দিলে, তাৰ পূৰ্বে 2019 চনৰ লোকসভা নিৰ্বাচনত টোপ দিলে। বৰ্তমান সময়ত আকৌ তেওঁলোকে জনজাতিকৰণৰ কথা কৈছে। কিন্তু এটা কথা স্পষ্ট যে অসমত যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ হয়, তেতিয়া অসমত এখন জনজাতীয় ৰাজ্যলৈ পৰিণত হ'ব। আৰু অসম যদি জনজাতীয় ৰাজ্যত পৰিণত হয়, তেতিয়া অসমে সাংবিধানিক সুৰক্ষা কৱচ লাভ কৰিব, 6 শিডিউলৰ অন্তৰ্গত হ'ব। আৰু তেতিয়া অসমে ILPৰ পৰা আৰম্ভ কৰি অন্যান্য যিসমূহ সাংবিধানিক সুৰক্ষা কৱচ লাভ কৰিব, যাৰ দ্বাৰা আমাৰ খিলঞ্জীয়াৰ সম্পদৰ ওপৰত অধিকাৰ, ভূমিৰ ওপৰত অধিকাৰসমূহ থাকিব। ক্ষেত্ৰত মোৰ এটা কথা ক'বলগীয়া আছে, শেহতীয়াকৈ আমি দেখা পাইছোঁ যে গাঁও অঞ্চলসমূহত অৰুণোদয় যিটো আমাৰ অৰুণোদয় ফৰ্মৰ নামত তেখেতসকলে কিন্তু বিজেপিৰ এখন মেনিফেষ্টো প্ৰকাশ কৰি আছে। এহাতে নৰেন্দ্ৰ মোদীৰ ফটো সম্বলিত আৰু আনহাতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো সম্বলিত, বিজেপিৰ চিম্বল সম্বলিত এখন অৰুণোদয় প্ৰপত্ৰ বিতৰণ কৰি আছে। বৰ্তমান সময়ত যিহেতু কোড অফ কণ্ডাক্ট, মডেল কোড অফ কণ্ডাক্ট ভায়োলেট কৰি কিয় এনেধৰণৰ কাণ্ড সংঘটিত কৰি মানুহক মেনিপুলেট কৰিবলগীয়া হৈছে, সেই কথাখিনিতে কিন্তু স্পষ্ট হৈছে তেখেতসকলে কিমান ধৰণে প্ৰতিশ্ৰুতি পালন কৰিবলৈ সক্ষম হৈছে।